দক্ষিণ শালমাৰা শিক্ষাখণ্ডত গুণোৎসৱৰ নামত একাংশ বিদ্যালয়ত চলিছে কি? চৰকাৰৰ চকুত ধূলি দি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে গুণোৎসৱ পৰীক্ষা নি সুফল কঢ়িয়াই অনাৰ গুৰুতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। এনে ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ধুবুৰী জিলাৰ ৰাভাতাৰিৰ 151 নম্বৰ চৰিয়াৰ চৰ জেবি স্কুলত। বিদ্যালয়খনৰ প্ৰাক্তন সভাপতি তথা স্থানীয় ৰাইজে জানিব দিয়া মতে যোৱা 2 বছৰ ধৰি উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিকুল ইছলাম মণ্ডলে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক ভালকৈ পঢ়া শুনা নকৰোৱাৰ বিপৰীতে বিদ্যালয়খনত গুণোৎসৱ আহিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পঢ়া শুনাত ভাল থকা একাংশ ছাত্ৰ ছাত্ৰীক মাতি আনি গুণোৎসৱ পৰীক্ষা লৈ শিক্ষাখণ্ডৰ ভিতৰত A+1+ স্থানত উপনীত হৈ বিদ্যালয়ৰ লগতে নিজৰ সুনাম কঢ়িয়াই অনাৰ দৰে এইবেলিও বিদ্যালয়খনৰ গুণোৎসৱত শিক্ষকজনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একাংশ পঢ়া শুনাত ভাল থকা স্থানীয় ছাত্ৰ ছাত্ৰীক মাতি আনি পৰীক্ষা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এনেদৰে বিদ্যালয়খনত ভাল পাঠদান দিয়াৰ বিপৰীতে চতুৰালিৰে চৰকাৰ কৰ্তৃপক্ষৰ চকুত ধূলি দি শিক্ষকতা কৰা শিক্ষকৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। ওরা সারটাকে নিয়েছে অতিতে আমার ডাক দিছে অতিতে হলো হলো স্যার অতি পরীক্ষা দিবে। তোমার ডেকে নিয়েছে স্যারে? কোন স্যারে? রুবুল স্যার, হেডমাস্টার। কি কই আং পরীক্ষা দাও? দৌড়াই তুমি কোন স্কুলে পড়ো? হ্যাঁ? নামনি। নামনি কি জাতীয় বিদ্যালয় সূর্যমণি কোন নাম? আব্দুল আজিজ। তোমার নাম? ঠিক আছে। তোমার ড্রেস গুনা কেনা দিছে? এই ড্রেস গুনা হ্যালো অন্য জনে তোমার ড্রেস দিছে। তুমি তো স্কুলের স্টুডেন্ট না, তুমি এই স্কুলের ছাত্র না, তুমি না অন্য স্কুলের ছাত্র। যেটি ড্রেস দিব আর ড্রেস তুই পিন্ধা তাও স্কুলে পরীক্ষা দিছে না কইছে স্যারে। ঠিক আছে। মই এইটো 151 নং চৰিয়াৰ চৰ জেপি স্কুলত মোৰ এখন ল'ৰা আছিল, তাৰ নাম আছিল মুস্কান। মই এইটো ল'ৰাক এইটো স্কুলত লেখাপঢ়া ভাল নহয়, সেইটো কাৰণে মই প্ৰাইভেট স্কুলত দিছিলোঁ। কেতিয়া আছিল তাৰমানে ক্লাছ 5লৈকে আছিল ইয়াতলৈকে। তাৰপিছত 5ৰ পৰা মই লৈ কেনে প্ৰাইভেট স্কুলত দিছিলোঁ। ইয়াৰ পৰা মই চাৰ্টিফিকেট লৈ কেনে দিছোঁ। আকৌ হেডমাষ্টাৰজনে আমাৰ ল'ৰাটো স্কুলৰ ওপৰত যাইছিল, হেডমাষ্টাৰজনে মোৰ ল'ৰাটোক কৈছে যে তুমি আহি কেনে আমাৰ স্কুলত হেৰি এটা পৰীক্ষা আছে। তাৰমানে আমাৰ ল'ৰাটো কৈছে কিহৰ পৰীক্ষা? কৈছে গুণোৎসৱ পৰীক্ষা আছে, আহি কেনে দিবা, তোমাৰ ল'ৰাৰ লেখাপঢ়া ভাল আছে, আহি কেনে দিবা। মোৰ ল'ৰাটো কৈছে ঠিক আছে হ'ব। তাৰপিছত মোৰ ল'ৰাটো মোক নজনোৱাকৈ আহি কেনে স্কুলত পৰীক্ষা দিয়া বোলে মই শুনা পাইছোঁ। তাৰপিছত মই আহি কেনে দেখা পালোঁ যে আমাৰ ল'ৰাটোৱে পৰীক্ষা দি আছে। মই তাৰপিছত মাষ্টাৰক সুধিলোঁ যে মোৰ ল'ৰাটোক আপুনি কিয় মাতিছে পৰীক্ষা দিয়াৰ কাৰণে? মোৰ ল'ৰাটোক মই প্ৰাইভেট স্কুলত দিছোঁ, আপোনাৰ পৰা মই চাৰ্টিফিকেট লৈ কেনে দিছোঁ, আপুনিতো নিজে মোৰ চাৰ্টিফিকেট চিগনেচাৰ কৰি দিছে, তাকো মোৰ ল'ৰাটোক কিয় মাতিছে? তাৰপিছত মাষ্টাৰজনে একো কোৱা নাই। কথাটো হ'ল এইটো আমাৰ তদন্ত কৰিব লাগে যে আমাৰ বাহিৰা স্কুলৰ ষ্টুডেণ্ট যিকেইটা আছে, আমাৰ এইটো স্কুলৰ মাষ্টাৰে তাৰমানে যিকেইটা ছাত্ৰ আছে, ছাত্ৰকেইটাৰ এগেইনষ্টত বেলেগ স্কুলৰ ছাত্ৰ আনি কেনে এইটো স্কুলত পৰীক্ষা দিয়ে। কেইজন ছাত্ৰ ছাত্ৰী আছে? ছাত্ৰ ছাত্ৰী বাহিৰৰ 10-15জনমান হ'ব আৰু। 10-15জন সিহঁতৰ পৰাই তাৰমানে এ গ্ৰেড পায়? হয়, সিহঁতে তাৰমানে লিখাপঢ়া বেলেগ স্কুলত পঢ়া মানে ভাল লিখাপঢ়া কৰে, সেইটো কাৰণে এইটো স্কুলত নাম থকাৰ কাৰণে আগত নাম কিবা আছিল নেকি, সিহঁতে আকৌ চাৰ্টিফিকেট ইয়াৰ পৰা লৈছে, আকৌ সেইটো মাষ্টাৰে তাৰ হেৰি কৰি থাকে যে সেইটো ষ্টুডেণ্ট মোৰ হয়, এনেকুৱা কৈ থাকে। এইটো স্কুলত কি পঢ়া শুনা নহয় নেকি? পঢ়া শুনা একদম নহয় আৰু এইটো স্কুলৰ আৰু কমিটিও নাই, এইটো 1 মেন কমিটি চলাই আছে স্কুলখন। 11-12 বজাৰ লগে লগে স্কুলখন ছুটি দি দিয়ে আৰু তাৰমানে মাষ্টাৰ যিকেইটা আছে সময়মতে স্কুলে আহিলেও তাৰমানে 11-11:30 ভিতৰত স্কুলখন ছুটি দি দিয়ে। আৰু তাৰমানে এটা মাষ্টাৰ আছিল গুৰদাস, আৰু সি আছিল হিট পোষ্টত, আৰু ইয়াক তাৰমানে ইনচাৰ্জ এটা দিছিল এই ৰকিবুল মণ্ডল নে কিবা নাম আছিল তাৰ হেডমাষ্টাৰজনৰ। সেইটো মাষ্টাৰে তাৰমানে এতিয়া চক্ৰান্ত কৰি কেনে 1 মেন কমিটি বনাই আনি কেনে স্কুলখন চলাই আছে। এতিয়া আৰু আমাৰ ইয়াৰ যিকেইটা ৰাইজ আছে, আমাৰ ইয়াতে যিমান মানুহ আছে, কাকো নুসুধে, কাকো একো সন্মানো নকৰে যে আমাৰ এইবাৰ স্কুলৰ অভিভাৱক হয়, সেইবিলাক একো নুশুনে আৰু।